আসসালামু আলাইকুম নৱাজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি হৈছে 7 তাৰিখ মানে বুধবাৰ। আজি ভোট দিব যাব লাগিব বুলি সোনকালে কামখিনি শেষ কৰি লৈ আছোঁ। আৰু এই তামোলখিনি কালিয়ে কাটি দিছিলে মায়ে। পিছে ৰ'দত দিয়াৰ লগে লগে বৰষুণ আহিছিলে বুলি মানে লৈ গৈছিলোঁ আৰু আজি ৰ'দত দিছোঁ। মানে আজি ৰ'দটো দেখি গম পাই আছোঁ আৰু ভালেখিনি শুকাব। আৰু এইফালে ৰাতিয়ে ধুই ৰখা কাপোৰখিনিও মেলি দিলোঁ। কাপোৰখিনিও শুকাবলৈ বেছি সময় নালাগে, মানে ইমানেই ৰ'দ দিছে। ৰ'দ দেখি ভয়ে লাগি আছে। তললৈ গৈ বাকী কামখিনি সোনকালে শেষ কৰিলোঁ, মানে ভোট দিব যাব লাগিব বুলি। আৰু এতিয়া মই ভোট দিবলৈ যাব ওলালোৱেই। আৰু এয়া দেখক বাগানখিনি দেখিবলৈ আমাৰ ইয়াত বহুতেই ভাল লাগে। এইফালে এয়া আফনান আৰু ডাঙৰ ল'ৰাটো গৈ আছে মানে ভোট কেন্দ্ৰ চাবলৈ। আৰু সিহঁতে অলপ ফুৰাও হ'ব, মানে আজি স্কুল বন্ধ আছে। মাজে মাজে দিয়কচোন ফুৰিবলৈ মন যায় নহয়। আৰু এইফালে দেখক এই বাগানখিনিৰ পাত ইমান ধুনীয়াকৈ হৈছে, মানে এতিয়া ভালকৈ বৰষুণ দিয়া নাই বুলি মানুহৰ বাগানত পাতেই নাই। এতিয়া ভোট দিবলৈ ভিতৰলৈ সোমাই আহিছোঁ, লগতে আফনানক আনিছোঁ মানে হাতত অলপ ৰং লগাবলৈ। দেওৰৰ ল'ৰাটোও গৈছিলে, তাৰ মাক বাপেকৰ লগত, সিও মানে হাতত অলপ ৰং লগাই আহিছে। এতিয়া ই যদি লগাই নাযায় তেনেহ'লে ঘৰত গৈ কান্দিব, সেয়েহে মই তাকো লগত লৈ আহিলোঁ। মোৰ হাতত ৰং দিয়াৰ পিছতে মানে এয়া তাক দিবলৈ কৈছিলোঁ। তেওঁলোকে বহুত হাঁহিলে তাক লৈ আৰু ৰং অলপো লগাই দিলে। আৰু এইফালে এখেতে আকৌ টিপ দিবলৈ মানে হাতত ৰং লগাইছিলোঁ বুলি ইয়াকো অলপ দি দিছে, যেন তুমি এইখিনি নলগালে আকৌ ভোট নহ'ব নহয়। আফনানৰ লাজো লাগিছে, আকৌ হাঁহিছে। আৰু এতিয়া আহিলে ভোট দিবলৈ। কাগজখিনি দেখাৰ পিছত সকলোকে ভোটটো দিবলৈ মন গৈছিলে, মানে সকলোৱে ইমান আশা কৰি উঠে যেন মই জিকিম। পিছে আমিতো আৰু সকলোকে ভোট দিব নোৱাৰিম, এজনকে দিব লাগিব। যিয়েই নহওক এজনক ভোটটো দিলোঁ। আৰু কাক ভোট দিছোঁ আপোনালোকক মই জনাব নোৱাৰিম। ভোটটো দি আহি এতিয়া পালোহি সোনাঝুৰী কেন্দ্ৰলৈ। আৰু এইটোৱে হৈছে সোনাঝুৰী কেন্দ্ৰ। এতিয়া যাম তেওঁলোকৰ কেন্দ্ৰলৈ। তেখেতে সোনাঝুৰীতে কৈছিলে হোটেলত কিবা খালে খাই লোৱা, মই পিছে মানা কৰিছিলোঁ। আৰু এতিয়া আহি পালোহি লাংখাং। তেখেতে গাড়ীত তেল ভৰালে আৰু ডাঙৰ ল'ৰাটোক ক'লে কিবা খালে লৈ আহাগৈ, সেয়েহে গৈ পেলাই সি মানে কিবা কিবি লৈ আহিলে। আৰু এতিয়াই আমি গৈ আছোঁ তেওঁলোকৰ মানে তেখেতে য'ত ভোট দিছে তেওঁলোকৰ কেন্দ্ৰলৈ। মানে তেখেতৰো কাম আছিলে আৰু মই ক'লোঁ মোকো লৈ যোৱা, অলপ চাই আহিম। আৰু এয়া মমোজ আনিছিলে ল'ৰাটোৱে। এতিয়া মানে বাগানৰ মাজতে ৰৈছোঁ, মানে তেখেতে ক'লে ইয়াতে পাৰ্টি কৰি লোৱা, আকৌ তাত যোৱাৰ পিছততো খাব নোৱাৰিম, মানুহ বহুত ভিৰ থাকিব, সেয়েহে মানে ইয়াতে ওলাই ল'লোঁ। আৰু বহুত বেছি গৰম আছিলে, সেইকাৰণে অলপ ঠাণ্ডা হ'বলৈ দিছিলোঁ। মই পিছে গৰমে গৰমেই খাই ভাল পাওঁ যিকোনো বস্তু। মই আৰু ডাঙৰ ল'ৰাটোৱে বহি খালোঁ। আৰু এইফালে বাপেক পিতেকে ঠাণ্ডা খাই আছে বাহিৰত ওলাই, মানে খিৰিকীখন দৰ্জাখন খুলি থৈ গৈছে বতাহ আহিবলৈ। আৰু এয়া আমি খাই লোৱা হৈ গ'ল। সৰু ল'ৰাটোৱেহে নেখালে, সি ঠাণ্ডা হ'লে খাব, সেইকাৰণে থৈ দিছিলোঁ এনেকৈ। খোৱা বোৱা শেষ হোৱাৰ পিছত এয়া আমি আহি পালোহি ভোট কেন্দ্ৰলৈ। মানে এইটো তেওঁলোকৰ ভোট কেন্দ্ৰ হয়, তেখেতৰ ভোট ইয়াত আৰু মোৰ ভোট তাত হয়। মানে ভোটটো তেওঁলোকৰ ইয়াত অনা হোৱা নাই, মানে পাহৰিয়ে যাওঁ, মনতে নাথাকে, কেতিয়াবাহে আৰু ভোট দিবলগীয়া হয়। সদায়তো আৰু ভোটটো দিবলগীয়া বস্তু নহয়, সেইকাৰণে মানে মনতে নহয়। আৰু মাৰ ঘৰো বেছি দূৰত নহয়, মাত্ৰ 1 কিলোমিটাৰ দূৰ হয়, সেইকাৰণে ইমান গুৰুত্ব নাই আৰু ভোটটো। পিছে এইবাৰ বেয়া লাগিছে, ভোটটো ইয়াত দিব পাৰিলে মোৰ ভাল লাগিলে হয়। আমি অহাৰ 10-15 মিনিটমান পিছত মানে বন্ধ কৰাৰ সময় হৈ গৈছে। আৰু 3জনমান মানুহ ঘূৰিয়ে গৈছে ভোট দিব নোৱাৰিলে। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। আল্লাহ হাফিজ।